স্বাৱলম্বিতাৰ পথেৰে বিকাশৰ বাটেৰে জীৱনৰ বাটত আগুৱাই যাবলৈ প্ৰেৰণা দিয়াৰ বাবেই মূলতঃ এই আঁচনি আজি তেজপুৰত আত্মনিৰ্ভৰ অসম অভিযানৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ যুৱ সবলীকৰণেৰে আত্মনিৰ্ভৰ অসম নিৰ্মাণৰ লক্ষ্য হিচাপে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 যুৱ শক্তিক সবল কৰি আত্মনিৰ্ভৰ অসমৰ দৃঢ় বুনিয়াদ স্থাপন কৰাৰ দিশত ৰাজ্য চৰকাৰৰ অভিলাষী পদক্ষেপ আজি তেজপুৰত আত্মনিৰ্ভৰ অসম অভিযানৰ চেক বিতৰণ কাৰ্যসূচী মুখ্যমন্ত্ৰীৰ তেজপুৰত উদ্যোগপতিসকলৰ মাজত CMAA 2.0 অৰ্থাৎ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম কিস্তিৰ চেক বিতৰণ কাৰ্যসূচী স্থানীয় উদ্যোগ আৰু বিকাশক শক্তি প্ৰদান কৰা প্ৰথম কিস্তিৰ ধন ৬৫৬১ গৰাকীৰ মাজত বিতৰণ ইয়াৰে আটাইতকৈ বেছি ২৮৬৯ গৰাকী শোণিতপুৰ জিলাৰ ১৮২৮ গৰাকী হৈছে দৰং জিলাৰ ২৮৬৯ গৰাকী শোণিতপুৰ জিলাৰ ১৮৬৪ গৰাকী বিশ্বনাথ জিলাৰ ১৮২৮ গৰাকী দৰং জিলাৰ আৰু এটা বছৰ পাছতেই তৃতীয় কিস্তিৰ ধন হিচাপে আৰু ১ লাখকৈ লাভ কৰিব যুৱকসকলে প্ৰথম কিস্তিত ১ লাখকৈ ২৫,০০০ যুৱকে লাভ কৰিব এই ধনৰাশি এই ধনৰ বাবে কোনেও সুদ দিব নালাগে এই যে 1 লাখ টকা প্ৰথমতে আপোনালোকক দিম এই টকাটো আপোনালোকে চৰকাৰক ঘূৰাই দিব নালাগে দ্বিতীয় যি আমি 1 লাখ টকা দিম তাক আপোনালোকে চৰকাৰক 5 বছৰৰ ভিতৰত ঘূৰাই দিব লাগিব কিন্তু কোনো সুদ দিব নালাগে অৰ্থাৎ এটো সুদবিহীনভাৱে আপোনালোকে লাভ কৰিব আৰু এই যে ৰাজ সাহায্য আমি দিছো কোনেও প্ৰমাণ আমাক দিব নালাগে কেৱল বিশ্বাসৰ ওপৰতে এই ধনৰাশি আমি প্ৰদান কৰিছো আৰু এই যে লোনটো আমি আপোনালোকক দিছো বা ৰাজ সাহায্য আমি আপোনালোকক দিছো কোনো মাটিবাৰীৰ কাগজ আমি নলওঁ কোনো সাৰ্টিফিকেট আমি আপোনালোকৰ নলওঁ কোনো গ্যাৰেন্টৰ আমাৰ নাই আৰু কোনো মৰ্টগেজ আমাৰ নাই এইটো কমপ্লিট বিশ্বাসৰ ওপৰত এই টকাটো দিয়া হৈছে লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে ক'লে যে আমি আপোনালোকক কৰ্মচাৰী বনোৱা নাই আমি আপোনালোকক মালিকহে বনাই আছো যাতে আপোনালোকৰ তলত দুজন কৰ্মচাৰী থাকিব পাৰে আমি আপোনালোকক কৰ্মচাৰী বনোৱা নাই আমি আপোনালোকক মালিক বনাই আছো যাতে আপোনালোকৰ তলত দুজন কৰ্মচাৰী থাকিব পাৰে এই বৰ্ষত ২৫,০০০ যুৱকৰ এই আঁচনিৰ বাবে নিৰ্বাচন কৰা হৈছে প্ৰথম কিস্তিৰ ধন বিতৰণৰ পিছতেই DICৰ পৰা ৩ দিনীয়া এটা প্ৰশিক্ষণ হ'ব আৰু প্ৰশিক্ষণ শেষ হোৱাৰ পাছতেই যুৱকসকলে চৰকাৰৰ ফালৰ পৰা লাভ কৰিব ২৫,০০০ টকা লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে ক'লে যে তৃতীয় কিস্তিৰ ধন হিচাপে এটা বছৰ পিছতেই 1 লাখ টকাকৈ লাভ কৰিব এই আঁচনিখনেই হৈছে আমাৰ তৃতীয় প্ৰচেষ্টা এনেদৰেই বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য দি গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ চৰকাৰৰ প্ৰচেষ্টা যে আমি উদ্যোগীকৰণ কৰিম চৰকাৰী চাকৰি সৃষ্টি কৰিম লগতে আমি এছাম সফল ব্যৱসায়ী আৰু এণ্টাৰপ্ৰেনিয়ৰ উদ্যোগী উদ্যমিতা থকা যুৱক যুৱতীক আমি নিৰ্মাণ কৰিম অসমৰ বহু যুৱকে চাকৰি নেপাই বাহিৰত কৰ্মসংস্থাপনৰ বাবে থিতাপি লয় এই আঁচনিয়ে বহু যুৱকক সকাহ প্ৰদান কৰিব লগতে এনে পদক্ষেপে অসমৰ যুৱ সমাজক স্বাৱলম্বিতাৰ দিশে আগবঢ়াই নিয়াৰ লগতে উদ্যোগিতা আৰু আত্মবিশ্বাসৰ নতুন গতি প্ৰদান কৰিব আজিৰ দিনটোতেই তেজপুৰত এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ যুৱ সমাজক এটাৰ পিছত এটাকৈ আশ্বাস প্ৰদান কৰি গ'ল নিউজ ডেস্ক ৰিপৰ্ট আসাম টক্স